Hello student, welcome to Sevapathshala. আজি তোমালোকৰ ক্লাস 12 ৰ অসমীয়াৰ কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা এই চেপ্টাৰটো যিমানখিনি পাঠভিত্তিক কোৱেশ্চন আছে ইয়াৰ উপৰি ভিতৰুৱা যিখিনি শৰ্ট কোৱেশ্চন লং কোৱেশ্চন আছে গোটেইখিনি তোমালোকৰ আজি এই ক্লাছত আলোচনা কৰিম। গতিকে তোমালোকে ক্লাসটো প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা ভালকৈ আৰু মই যিখিনি কোৱেশ্চন আনসাৰ লিখি দিছো তোমালোকে ধুনীয়াকৈ বহিত লিখি লোৱা, কাৰণ মই একদম টু দা পইণ্ট হিচাপে তোমালোকৰ কাৰণে কোৱেশ্চন আনসাৰখিনি লিখি আনিছো যাতে তোমালোকে এবাৰ ৰিডিং মাৰিলে যাতে কোৱেশ্চন আনসাৰখিনি মনত থাকে আৰু পৰীক্ষাত যাতে ফুল মাৰ্কছ পোৱা। আমি প্ৰথমে যিখিনি পাঠভিত্তিক কোৱেশ্চন আছে আৰ্হি প্ৰশ্ন ইয়াৰে প্ৰথম কোৱেশ্চনখিনি কৰি লো চোৱা যে অতি চমু প্ৰশ্ন। প্ৰথমতে কি কৈছে আমাক যে কৈশোৰকালৰ আদি বৈশিষ্ট্য উল্লেখ কৰে। ইয়াৰ উত্তৰ চোৱা যে দীপাস্বপ্ন বা অলিক কল্পনা কৈশোৰকালৰ এটি বৈশিষ্ট্য। দুই চোৱা কোনচোৱা সময়ক কৈশোৰকাল বুলি কোৱা হয়। উত্তৰ 10 পৰা 11 বছৰ বয়সৰ পৰা 18 পৰা 19 বছৰ বয়সৰ সময়খিনি কি বোলে সচৰাচৰ কৈশোৰকাল বুলি কোৱা হয়। তিনি চোৱা যে মানৱ জীৱনৰ কোনচোৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি। উত্তৰ কৈশোৰকালক কি বুলি ৰূপান্তৰৰ কাল বুলি কোৱা হয়। চাৰি চোৱা যে নৈতিকতাৰ বিকাশে কিশোৰ কিশোৰীৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কৰে। উত্তৰ নৈতিকতাৰ বিকাশে কিশোৰ কিশোৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্ৰেম বা বিশ্বপ্ৰেম আদি ভাৱৰ উন্মেষ হোৱাত সহায় কৰে। পাঁচ চোৱা যে কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়। উত্তৰ কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয়। এতিয়া খ চোৱা যে চমু প্ৰশ্ন এক আমাক কি দিছে কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহৰ বিষয়ে আলোচনা কৰা। উত্তৰ কৈশোৰ কালত দ্ৰুত শাৰীৰিক বিকাশ হয়। যৌৱন প্ৰদপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিৱৰ্তনে ল'ৰা ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ ওজন দৈৰ্ঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয়। প্ৰজনন ক্ষমতা প্ৰাপ্তি কৈশোৰ কালৰ এক প্ৰধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন কাঠ স্তৰৰ পৰিৱৰ্তন আদিয়ে দেখা দিয়ে। এই অভাৱনীয় পৰিৱৰ্তনসমূহে কিশোৰ কিশোৰীৰ মন্থল আত্মসচেতনতাৰ ভাৱ টানি দিয়ে, যিটোৱে অনাহক লাজ ভয় বা উৎকণ্ঠাৰ সৃষ্টি কৰে। দুই চোৱা যে কিশোৰ কালত কিশোৰ কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফহিয়াই লিখা। উত্তৰ কৈশোৰ কালত মানৱৰ নিজস্ব মতাদৰ্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে আৰু তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্ৰতি দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক কি অন্তৰ্দব্ধাৰ সৃষ্টি হ'ব পাৰে। কিছু ক্ষেত্ৰত পিতৃ মাতৃ বা সমাজৰ বয়োজ্যেষ্ঠজনৰ মতাদৰ্শৰ পৰা ফালনি কাটি নিজৰ যুক্তি বিবেচনাৰে এক নতুন নৈতিকতাসমূহ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে। যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশোৰ মনত সৃষ্টি কৰে এক সাৰ্বজনীন বিশ্ব ভাতৃত্বৰ মনোভাৱ, যাৰ ফলত কিশোৰ নতুন সমাজ গঢ়াৰ সপোনত ব্ৰতী হয়। ন্যায়ৰ হকে যুঁজিবলৈ লোৱা মনোভাৱনৰ বাবে বিশ্বৰ বহুবোৰ সামাজিক বিপ্লৱৰ অংশ গ্ৰহণ কৰা লোকসকল কিশোৰ কিশোৰী। নৈতিকতাৰ এনে বিকাশে সামাজিক দায়বদ্ধতা, দেশপ্ৰেম বা বিশ্বপ্ৰেম আদি ভাৱৰ উন্মেষ হোৱাত সহায় কৰে। এতিয়া তিনি চোৱা যে কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়। উত্তৰ কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূৰ্ণ গতিত হয়। মানসিক শক্তি মানে বুদ্ধি, বিশুদ্ধ চিন্তনৰ ক্ষমতা, যুক্তিৰ শক্তি, বিভিন্ন দিশত আগ্ৰহ আদি। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিন্তু হ্ৰাস পায়, শেষৰ পিনে ই দ্ৰুত গতি লয় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকৰ্ষ লাভ কৰে। আনহাতে কৈশোৰ কালত অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ বুদ্ধিৰে যুক্তি সংযতভাৱে চিন্তা কৰিব পৰা শক্তিৰো বিকাশ হয় এই কালছোৱাতেই। এতিয়া নেক্সট 4 নম্বৰ কুৱেশ্যন চোৱা যে কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা মৌলিক বিষয় কি কি। উত্তৰ কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক বা মৌলিক বিষয় হ'ল ভাষা শিক্ষা, গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান। পাঁচ চোৱা যে কিশোৰ সংস্কৃতি কি। উত্তৰ কিশোৰ কালত ল'ৰা ছোৱালীৰ সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা বা সহযোগিতাৰ অন্তৰালত গঢ়ি উঠা উপ সংস্কৃতিক কিশোৰ সংস্কৃতি বুলি কোৱা হয়। দলীয় মনোভাৱৰ লগতে সহমৰ্মিতাৰ উন্মেষ হয় এই কৈশোৰ কালতে। কিশোৰ কালতে সমনীয়াৰ লগত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। কিশোৰ অৱস্থাত চাল চলনত সাজপাৰ, বাক ভংগী, ধ্যান ধাৰণা আনকি ৰাজনৈতিক মতাদৰ্শ আদিতো কিশোৰ সংস্কৃতিয়ে যথেষ্ট প্ৰভাৱ পেলোৱা দেখা যায়। এতিয়া দীঘল প্ৰশ্ন 6 যে কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা। উত্তৰ কৈশোৰ কালত আৱেগিক আৰু সামাজিক বিকাশ এক লেখত ল'বলগীয়া বিষয়। এই সময়ছোৱাত আৱেগিক বিকাশ পূৰ্ণগতিত হয়। আৱেগ অনুভূতিৰ অত্যাধিক প্ৰৱণতাৰ ফলত বহু ক্ষেত্ৰত ল'ৰা ছোৱালীক
ল'ৰা ছোৱালীক জীৱন সম্পূৰ্ণভাৱে আৱেগে পৰিচালিত কৰে। আৱেগৰ পূৰ্ণতম বিকাশে কিশোৰ কিশোৰী মনোজগতত আলোড়নৰ সৃষ্টি কৰে, যাৰ ফলত তেওঁলোকৰ মন হৈ পৰে কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী। সুস্থভাৱে নিজৰ মনত পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ কিশোৰী বিদ্ৰোহী ভাৱাপন্ন হৈ পৰে। পৰিয়ালৰ প্ৰতি, সমাজৰ প্ৰতি তেওঁলোকে নৈতিবাচক মনোভাৱো পোষণ কৰা দেখা যায়। কৈশোৰ কালৰ আন এটা বিকাশ হ'ল সামাজিক বিকাশ। দলীয় মনোভাৱৰ লগতে এই সময়ছোৱাত সহমৰ্মিতাৰ উন্মেষ হয়। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱো গঢ়ি উঠে। কৈশোৰ অৱস্থাৰ চাল চলন, সাজপাৰ, বাক ভংগী, ধ্যান ধাৰণা, আনকি ৰাজনৈতিক মতাদৰ্শ আদিতো কিশোৰ সংস্কৃতিৰ প্ৰভাৱ কানন যায়। মন কৰিবলগীয়া কথা এই যে বেছিভাগ ক্ষেত্ৰত কিশোৰ সংস্কৃতি ধনাত্মক দিশতকৈ ঋণাত্মক দিশলৈহে ধাৱমান হয়। 2 চোৱা যে কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী, উদাহৰণসহ বৰ্ণনা কৰা। উত্তৰ: জীৱনৰ জটিলতম কালছোৱাই হৈছে কিশোৰ কাল। সেয়ে এই সময়ত উপযুক্ত শিক্ষা অতি প্ৰয়োজন। মাধ্যমিক শিক্ষা হৈছে কিশোৰ কালৰ বাবে প্ৰয়োজনীয় শিক্ষা। মাধ্যমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদৰ্শক উপলব্ধি কৰিব পাৰি। জাতীয় শিক্ষা পদ্ধতিৰ আঁচনি কাৰ্যকৰী কৰিব পাৰি এই স্তৰৰ শিক্ষাতেই। স্বাধীনতাৰ পৰৱৰ্তী দশকত গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগে, যিটো 1952 আৰু 53 চনত হৈছিল, যে মাধ্যমিক শিক্ষাৰ 3টা লক্ষণৰ বিষয়ে উন্মুকিয়াইছে। সেইকেইটা হ'ল দেশৰ সাময়িক ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক সমস্যাৰ পটভূমিত বৰ্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থা গঢ় দিয়া, আৰু ছেকেণ্ড যে ধৰ্মনিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্ৰয়োজনীয় গুণ আয়ত্ত কৰি অৰ্থনৈতিক অগ্ৰগতিত সহায় কৰা। থাৰ্ড চোৱা যে জাতীয় সংহতিৰ বিকাশ সাধন কৰা। আকৌ 1986 চনত ভাৰত চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষানীতিটো মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণৰ সিদ্ধান্ত লোৱা হৈছে, যাতে দেশৰ জনশক্তিক অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰি। 21 শতিকাৰ শিক্ষাৰ বাবে গঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক জীৱনৰ আলিকেকুৰি বুলি অভিহিত কৰিছে, য'ত ভৱিষ্যত জীৱনৰ অতি লাগতিয়াল সমলসমূহ আহৰণ কৰিব পাৰি আৰু যোগ্যতা, অভিৰুচি বা প্ৰয়োজন অনুসৰি নিজস্ব পথেদি জীৱনৰ পথত অগ্ৰসৰ হ'ব পাৰে। মাধ্যমিক স্তৰৰ শিক্ষাৰ 2টা প্ৰধান বিশেষত্ব হ'ল: এই স্তৰৰ কোনো বিশেষীকৰণৰ পাঠ্যক্ৰম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসৰি পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতে। ছেকেণ্ড চোৱা, এই সময়ছোৱাত ব্যক্তিৰ বিভিন্ন বুদ্ধিবৃত্তিৰ বৃদ্ধি হয়। কৈশোৰৰ শাৰীৰিক, মানসিক, আৱেগিক অথবা সামাজিক চাহিদা সম্পূৰ্ণ পূৰণৰ অৰ্থে শিক্ষানুষ্ঠানৰ বিভিন্নতা, অপৰ্যাপ্ত ঐচ্ছিক বিষয়ৰ প্ৰৱৰ্তন, বিদ্যালয় আৰু পৰিয়ালৰ মাজৰ সুদৃঢ় যোগসূত্ৰ, বিদ্যালয় আৰু বৃহত্তৰ পাৰস্পৰিক সম্পৰ্ক স্থাপন আদিত সেয়ে গুৰুত্ব দিয়া হয়। কেৱল পাঠ্যক্ৰম সংক্ৰান্ত কথাতে গুৰুত্ব নিদি সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীকো যথোপযুক্ত গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক আৰু মৌলিক বিষয় হ'ল: ভাষা শিক্ষণ, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান। তদুপৰি কাৰিকৰী বিদ্যা, স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা, পৰিৱেশ বিজ্ঞানৰ শিক্ষা, যৌন শিক্ষা আৰু জন শিক্ষা, মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা, মূল্যবোধৰ শিক্ষা আৰু কিছুমান উপৰঞ্চি বিষয়ৰ অন্তৰ্ভুক্তিই মাধ্যমিক স্তৰৰ শিক্ষা স্বয়ং সম্পূৰ্ণ কৰি তুলিছে। ইয়াৰ ফলত কিশোৰ কিশোৰীৰ দৈহিক, মানসিক, সামাজিক সম্পৰ্কীয় চাহিদাসমূহ পূৰণ হ'ব বুলি ধাৰণা কৰিব পাৰি। থুলমূলকৈ ক'বলৈ গ'লে, সংঘাতপূৰ্ণ কৈশোৰ কালৰ প্ৰতিশ্ৰুতি সম্পন্ন কিশোৰ কিশোৰীক একোগৰাকী সুযোগ্য সফল ব্যক্তিৰ পৰিণত কৰিবলৈ এনে এক আদৰ্শ শিক্ষা পদ্ধতিৰ প্ৰয়োজন, য'ত আছে বৌদ্ধিক দক্ষতা বৃদ্ধি আৰু অনুভৱশীলতা সৃষ্টিৰ বাবে উপযুক্ত পৰিৱেশ, এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়াৰ প্ৰতীকী। এতিয়া 3 নম্বৰ কুৱেশ্যন আমাক চমু টোকা লিখিব দিছে। চোৱা, প্ৰথম, স্বপ্ন। দিবা স্বপ্ন মানে হৈছে দিনতে দেখা সপোন, অৰ্থাৎ অলিক কল্পনা শক্তিৰ অভূতপূৰ্ব বিকাশ হয়, যাৰ বাবে কিশোৰ কিশোৰীয়ে বাস্তৱতাৰ পৰা ফালৰি কাঢ়ি কেৱল কল্পনাৰ জগততে বিচৰণ কৰে। দিবা স্বপ্নৰ যোগাত্মক দিশো আছে, যেনে কিশোৰ কালত কল্পনাই কিশোৰ কিশোৰীৰ মনত মায়াজাল বিস্তাৰ কৰে, যি তেওঁলোকৰ স্বজনী প্ৰতিভা বিকাশত সহায়ক হয়। মানসিক পৰিতৃপ্তি সাধনৰ বাবে বহুতে সংগীত, সাহিত্য আদি বিভিন্ন মাধ্যমৰ মাজেৰে নিজৰ সৃষ্টিশীল কল্পনাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে। আনহাতে কেৱল কল্পনাৰ মায়াজালতে আবদ্ধ নাথাকি বহুতে দুঃসাহসিক কাৰ্যতো অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি যায়। কিছুমানৰ মনত আকৌ জাগি উঠে ভ্ৰমণ তৃষ্ণা। এনেদৰে কৈশোৰ কালছোৱাত নানান বিকাশ দেখিবলৈ পোৱা যায়।
এতিয়া চোৱা বীৰ পূজা প্ৰবৃত্তি কৈশোৰ কালৰ আন এক বৈশিষ্ট্য। বীৰ পূজা মানে হৈছে কোনো বীৰ পুৰুষ বা আদৰ্শ ব্যক্তিক পূজা কৰা অৰ্থাৎ মানি চলা। নিজৰ ভাল লগা ব্যক্তিৰ জীৱনৰ আদৰ্শৰ গ্ৰহণৰ প্ৰবৃত্তি এই সময়ত প্ৰবল হৈ উঠে আৰু সেয়েহে সেই ব্যক্তিৰ ব্যক্তিত্বৰ সকলোবোৰ গুণ নীৰৱ অনুকৰণ কিশোৰ কিশোৰীয়ে কৰিবলৈ লয়। কিশোৰসকলে আদৰ্শ ব্যক্তি হিচাপে গ্ৰহণ কৰা দেখা যায় সচৰাচৰ ছবি জগত নতুবা খেল জগতৰ লগত জড়িত ব্যক্তিসকলক। বীৰ পূজনৰ এই প্ৰবৃত্তিক সঠিক পথেৰে নিবলৈ কিশোৰ কালত শিক্ষাৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী পাঠ অন্তৰ্ভুক্ত কৰা হয়। এতিয়া চোৱা অপৰাধ প্ৰৱণ কৈশোৰ কালত কিশোৰ কিশোৰীৰ আৱেগিক দিশৰ বিকাশ পূৰ্ণতম হ'ব বুলি ক'ব পাৰি। সেয়েহে মাত্ৰাধিক আৱেগ প্ৰৱণতাৰ বলি হয় তেওঁলোক। বহু ক্ষেত্ৰত আৱেগেই তেওঁলোকৰ জীৱনক সম্পূৰ্ণভাৱে পৰিচালিত কৰে। আৱেগৰ বাবেই তেওঁলোক আলোড়িত হয় আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী। আশা নিৰাশাৰ দাদুল্যমান অৱস্থাত তেওঁলোকৰ বেছিভাগেই আনৰ লগত মিলিব নোৱাৰা হয়। নিজৰ মনক সুস্থভাৱে পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ কিশোৰী হৈ পৰে বিদ্ৰোহী মনোভাৱাপন্ন। সুশিক্ষাৰ অভাৱত এনে মনোভাৱেই তেওঁলোকৰ মাজত সৃষ্টি কৰে অপৰাধ প্ৰৱণতা। ফলত সমাজ স্বীকৃতি আচৰণৰ প্ৰতি অনীহা প্ৰকাশ কৰি কিশোৰ কিশোৰীসকলে সংঘটিত কৰে বিভিন্ন অপৰাধমূলক ঘটনা। সম্প্ৰতি বিশ্বৰ বিভিন্ন ঠাইত অপৰাধ প্ৰৱণ কিশোৰৰ সংখ্যা বৃদ্ধি পাইছে। 4 নম্বৰ কুৱেশ্যন চোৱা যে কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিচিতিৰ সংঘাত। ব্যাখ্যা কৰা। উত্তৰ কৈশোৰ কালৰ কেইবাটাও বৈশিষ্ট্যৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে পৰিচিতিৰ সংঘাত যাক ইংৰাজীত কোৱা হয় আইডেণ্টিটি ক্ৰাইচিছ। বিপৰীত ভাৱাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱ এই সংঘাতে কিশোৰ কিশোৰীৰ মনত দেখা দিয়ে। তেওঁলোকে নিজৰ চিন্তা বৃদ্ধি বা বিচাৰ বিবেচনাৰে নৈতিকতাবোধ মূল্যবোধ সামাজিক দায়বদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি ফঁহিয়াই চাব নোৱাৰে। কৈশোৰত গঢ়ি উঠা আদৰ্শবাদৰ লগত বাস্তৱতাৰ সংঘাতে জন্ম দিয়ে পৰিচিতিৰ সংঘাত। এনে সংঘাত সমাজ গঠনত জোৱাৰৰ সৃষ্টি কৰে। কেতিয়াবা আৰু এনে শক্তিশালী সংঘাতে সমাজ গাঁথনি সলনি কৰে নতুন সমাজ গাঁথনি সৃষ্টি কৰাৰ যোগোৱা দেখা যায়। 5 নম্বৰ কুৱেশ্যন চোৱা যে বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্ৰধান বৈশিষ্ট্য চমুকৈ আলোচনা কৰা। উত্তৰ বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্ৰধান বৈশিষ্ট্য। কিশোৰ কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আসক্তিৰ ভাৱ অনুভৱ কৰে। প্ৰকৃততে আমাৰ দেহত থকা অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হোৱা জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰে এই ফল। এই প্ৰক্ৰিয়াত দেহৰ যৌগ গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠে কৈশোৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তোলে। এই শক্তিক সুপথে পৰিচালিত কৰিব পাৰিলে কৈশোৰত দেখা দিয়া বহুবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। গতিকে ষ্টুডেণ্ট তোমালোকৰ এইটো চেপ্টাৰ যিমানখিনি পাঠভিত্তিক কুৱেশ্যন আনচাৰ আছিল গোটেইখিনি আলোচনা কৰা হ'ল। এতিয়া তোমালোকে ভিতৰুৱা কুৱেশ্যনৰ কাৰণে তোমালোকে এই কঠিন শব্দ অৰ্থখিনি চাবা আৰু এই বস্তুখিনি চাবা যে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে প্ৰস্তুত কৰা জাতীয় পাঠ্যক্ৰম গাঁথনি 2005 অৰ্থাৎ নেশ্যনেল কাৰিকুলাৰ ফ্ৰেমৱৰ্ক 2005 এই বস্তুখিনি চাবা। ইয়াৰ পিছত আৰু যিখিনি আছে যে কৈশোৰ কালৰ পৰা এইখিনি কুৱেশ্যনত পাইছাই গতিকে এইখিনি পঢ়াৰ একো দৰকাৰ নাই বুলি মই ভাবোঁ। ইয়াৰ পিছত ৰাষ্ট্ৰীয় শিক্ষানীতি কিমান চনত হৈছিল যে 1986ত এইখিনি চাবা। ইয়াৰ পিছত তোমালোকে আৰু বাকী একো নাই কাৰণ গোটেইখিনি প্ৰশ্ননিত অলৰেডি আছেই। গতিকে তোমালোকে কুৱেশ্যন আনচাৰখিনি ধুনীয়াকৈ মুখস্থ কৰিবা। ইয়াৰ পিছৰ পৰৱৰ্তী ক্লাছত আমি বাকী যিকেইটা পাঠ ৰৈ গৈছে সেইখিনি আলোচনা কৰিম। আগৰ ক্লাছৰ বা যিকোনো ক্লাছ 12ৰ অসমীয়াৰ যিকোনো তোমালোকৰ যদি ক্লাছ লাগে যিকোনো পাঠৰ আমাৰ এইটো সেৱা পাঠশালা ইউটিউব চেনেলৰ ক্লাছ 9, 12 আছামিজ বুলি আছে তাতে গোটেইখিনি ক্লাছ পাই যাবা। গতিকে আজিৰ ক্লাছটো তোমালোকে ভাল পালে আজিৰ ভিডিঅ'টোত লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিলৈ আহিছোঁ। থেংক ইউ।